Okay, good morning everyone. So today we are going to start not physics কিন্তু অলপ mathematics কৰিব লাগিব মই যে কৈছিলো যে আমি প্ৰথমতেই physics আৰম্ভ কৰিব নোৱাৰো তোমালোকে কিছুমান mathematical operators জানি লব লাগিব ক্লাস 11 physics জানিবৰ হলে তো প্ৰথমতে আমি কি mathematical operators আৰম্ভ কৰিম চাইলো কি লিখিলো মই differential calculus এটা তোমালোকৰ মনলে হয়তো আহিছে যে differential calculus তো কি বস্তু আর কিয় পঢ়িব লাগে আটাইতকৈ ডাঙৰ হল কিয় পঢ়িব লাগে আচ্ছা কি বস্তুটো জানিম কিয় পঢ়িব লাগে ক্লাস 11 ফিজিক্স জানিবলৈ ঠিক আছে তুমি সোৱা তুমি যেতিয়া ফিজিক্সৰ কথা কোৱা তোমাৰ ইউ হ্যাভ কাম এক্ৰছ সো মেনি ফিজিক্যাল কোয়ান্টিটিজ বুলি কলে কি বুজা যেনেকৈ তোমালোকে ক্লাস 8 ৰ পৰা কি ফিজিক্যাল কোয়ান্টিটি পাই আহিছা एरिया पाइसा वॉल्यूम पाइसा टाइम पाइसा ओके फोर्स पाइसा वेलोसिटी पाइसा स्पीड पाइसा बहुत बिलाक फिजिकल क्वांटिटी पाला म केले फिजिकल क्वांटिटी बिली কৈছো बिकॉज ए क्वांटिटी बिलाকক আমি মেজার কৰিব পাৰো সো মন কৰিবা জি বিলাক কোয়ান্টিটি মেজার কৰিব পাৰি সেই বিলাকক আমি ফিজিক্যাল কোয়ান্টিটি বুলি কওঁ না পাহৰিবা মই পিছত আকৌ কম বাৰু ওকে তেনে হলে মই ফিজিক্যাল কোয়ান্টিটি নোহোৱা কিছুমান কথা কওঁচোন বাৰু যেনেকৈ মই যদি কওঁ আই এম ভেৰি হ্যাপি টুডে মই আজি মই বহুত হ্যাপি হয় এই মোৰ যে হ্যাপিনেস তো তুমি মেজার কৰিব পাৰিব নেকি you cannot measure so it is not a physical quantity my sadness you cannot measure it is not a physical my anger মোৰ খং উঠিছে কিমান খং উঠিছে মেজার কৰিব পাৰিবা নেকি নোৱাৰা so it is not a physical quantity so এটা কোয়ান্টিটিক ফিজিক্যাল কোয়ান্টিটি বুলি কেতিয়া কবা যদি হেতু মেজারেবল হয় তাক যদি আমি মেজার কৰিব পাৰো ফোর্স মেজার কৰিব পাৰো ফিজিক্যাল কোয়ান্টিটি লেন্থ মেজার কৰিব পাৰো ফিজিক্যাল কোয়ান্টিটি টাইম মেজার কৰিব পাৰো ফিজিক্যাল কোয়ান্টিটি ওকে এরিয়া ভলিউম অল ইউ ক্যান মেজার কৰিব পাৰা সেই কাৰণে হেবিলাক ফিজিক্যাল কোয়ান্টিটি ঠিক আছে মই কেলে কইললো কাৰণ বাৰে বাৰে মোৰ মুখত ফিজিক্যাল কোয়ান্টিটি আহি থাকিব তোমালোকে ভাবিবা এটুনো কি বস্তু মই ফিজিক্যাল কোয়ান্টিটি কি কইললো সো অল দ্য কোয়ান্টিটিজ হুইচ আর মেজারেবল যিবিলাক কোয়ান্টিটি মেজার কৰিব পাৰি হেবিলাকে ফিজিক্যাল কোয়ান্টিটি ঠিক আছে এতিয়া শুনিবা ডিফারেন্সিয়াল ক্যালকুলাস কিয় পঢ়িব লাগে নো আমি শুনিবা দেই তোমালোকে ক্লাস 8 ৰ পৰা যেতিয়া ফিজিক্যাল কোয়ান্টিটি বিলাক পাই আহিছা কিছুমান অবজারভেশন তোমালোকৰ হৈছে সকে যেনেকৈ ক্লাস 9 যেতিয়া তোমালোকক ভেলোসিটিৰ কথা ক'লে যেতিয়া ক'লে তেতিয়া তেওঁলোকে কি কৈছিলে ইট ইজ দা ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম ডিসপ্লেসমেন্ট মানে হৰণক টাইমেৰে ডিভাইড কৰি দিলে তুমি ভেলোসিটি পাবা বেগ বুজি পাইছা না ওকে তো আসলতে ডিসপ্লেসমেন্ট কি হয় চেঞ্জ ইন পজিশন মানে এটা বডিয়ে যদি নিজৰ যদি পজিশনটো চেঞ্জ কৰে ইনিশিয়াল বা ফাইনাল এটা পজিশনৰ পৰা এটা পজিশনলৈ যায় তাৰ যেটো চেঞ্জ ইন পজিশন তাকে কি বুলি কয় ডিসপ্লেসমেন্ট বুলি কয় সো চেঞ্জ ইন পজিশনটো আমি কেনেকৈ লিখো x2 - x1 মানে চেঞ্জ ইন পজিশন ডিভাইডেড বাই টাইম ইন্টারভেল এই টাইম ইন্টারভেলটো কি হয় মানে কিমান সময়ত এই পজিশন চেঞ্জটো হৈছে মানে x1 পজিশনৰ পৰা x2 পজিশনলৈ যাওঁতে কিমান সময় লাগিলে সো বডিটোৱে এই পজিশনটো ধৰা x1 ইয়াৰ পৰা গুছি গল x2 লৈকে সো এটো হল ফাইনাল পজিশন এটো ইনিশিয়াল পজিশন সো ফাইনাল মাইনাস ইনিশিয়াল এটো হৈ গল ডিসপ্লেসমেন্ট আৰু এই সময়খিনি ইয়াৰ পৰা ইয়ালৈ যাওঁতে সময়খিনি যদি t হয় তাৰ ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম হেতু হল কি ভেলোসিটি এতিয়া সোৱা ইয়াত কি হৈছে এই ভেলোসিটিৰ এক্সপ্ৰেছনত কি হৈছে কেনেকৈ ভেলোসিটি উলিয়ালা সোৱা change in position মানে position to change হৈছে ওকে with respect to what মানে কিহৰ সাপেক্ষে position to change হৈছে টাইমৰ সাপেক্ষে টাইম পাৰ হৈ গৈ আছে position change হৈ গৈ আছে টাইম পাৰ হৈ গৈ আছে position change হৈ গৈ আছে আৰু ফাইনালি ইমানখিনি position change হল কিমান টাইমত t টাইমত ওকে সো ইয়াত কি হৈছে পজিশন চেঞ্জ হৈছে উইথ ৰেসপেক্ট টু টাইমৰ সাপেক্ষে পজিশন চেঞ্জ হৈছে তো এইটো বুলিয়ে নহয় আৰু বহুত এক্সাম্পল আছে যেতিয়া এক্সিলাৰেশনৰ কথা কোৱা এক্সিলাৰেশন a ইজ ইকুয়াল টু ক্লাস 9 ত পাইছা তোমালোকে এক্সিলাৰেশন মানে ত্বৰণ সো ত্বৰণ কেনেকৈ লেখা ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি বা ইনিশিয়াল ভেলোসিটি ইয়াত যেনেকৈ ফাইনাল পজিশন মাইনাস ইনিশিয়াল পজিশন তো তাত তেনেকৈ ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি মানে কি এটো বেগৰ পৰিৱৰ্তন হয় নহয় চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম আকৌ ইয়াত কি হৈছে তুমি চোৱা তুমি বেগৰ পৰিৱৰ্তন মানে চেঞ্জ ইন ভেলোসিটিটো মেজার কৰিছা উইথ ৰেসপেক্ট টু হোৱাট উইথ ৰেসপেক্ট টু টাইম তেতিয়া কি পাইছা তুমি এক্সিলাৰেশন পাইছা হয় নহয় সো এই এক্সাম্পলবোৰ মই কেলে দিলো এতিয়া শুনিবা দেই ইয়াত কি হৈছে এটা ফিজিক্যাল কোয়ান্টিটিটো কি পজিশন
is changing with respect to another physical quantity. Quantity to কি? Time. So এটা physical quantity change হৈছে বেলেগ এটা physical quantity সাপেক্ষে টাইমৰ সাপেক্ষে পজিশন চেঞ্জ হৈছে ইয়াত টাইমৰ সাপেক্ষে ভেলোসিটি চেঞ্জ হৈছে হয়নে ওকে সো টাইমৰ সাপেক্ষে যেটা ভেলোসিটি চেঞ্জ হয় সেই চেঞ্জটোক আমি এক্সিলাৰেশন বুলি কওঁ টাইমৰ সাপেক্ষে যেটো পজিশন চেঞ্জ হৈছে সেই চেঞ্জটোক আমি ভেলোসিটি বুলি কওঁ তো এইবিলাক বস্তু আমি ক্লাস 9 ত পঢ়ি আহিছো হয় নহয় তো ইয়াতটো আমাক ডিফাৰেন্সিয়েশনৰ প্ৰয়োজন নাছিলে ডিফাৰেন্সিয়েল ক্যালকুলাসৰ প্ৰয়োজন নাছিলে এতিয়া কেলে হ'ব শুনিবা এটা মই যদি তোমাক খুধু শুনিবা দেই ইন্টারেস্টিং কথাটো এতিয়া আহিব মই যদি খুধু নাই মোক টি টাইমত মানে এটা টাইম ইন্টারভেল বুলি কলে এটা কনসিডারেবল অ্যামাউন্ট অফ টাইম এটা ডাঙৰ টাইম ওকে ডাঙৰ টাইম সো মোৰ টি টাইমত পজিশন কিমান চেঞ্জ হৈছে হেতু নালাগে মোক লাগে টাইমটো যদি বহুত কম মানে ইয়াৰ পৰা ইয়ালে যাওঁতে একদম বহুত কম টাইমত কিমান পজিশন চেঞ্জ হৈছে বহুত কম টাইমত মানে চেঞ্জ ইন টাইম যেটো টাইমৰ পৰিৱৰ্তনটো বহুত সৰু তো সেইখিনি সময়ত পজিশন কিমান চেঞ্জ হৈছে সেই ৰেটটো মানে সেই পজিশন চেঞ্জটো মোক লাগে তেতিয়া তুমি এই ভেলোসিটিটো মানে যেটো আমি ইয়াত ভেলোসিটি বুলি কৈছো তাক আমি ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি কম কেলে ইনস্ট্যান্টেনিয়াস ইনস্ট্যান্ট মানে কি ইনস্ট্যান্ট মানে এটা নিৰ্দিষ্ট সময় ওকে সো ইয়াৰ পৰা ইয়ালে যাওঁতে যদি 10 মিনিট লাগে হেতু ইনস্ট্যান্ট নহয় ইনস্ট্যান্ট কি বডিটো গৈ আছে ইয়াতে লাগে এটা পার্টিকুলার ইনস্ট্যান্টৰ কথা কৈছা সো ইনস্ট্যান্ট বুলি যেতিয়া কোৱা ইনস্ট্যান্টটো বহুত সৰু টাইম ইন্টারভেল মই কৈ আছো সোৱা ইয়াত যদি তুমি যেতিয়া সময়টো স্টার্ট কৰিছিলা ধৰা টাইমটো t1 যেতিয়া ইয়াত পালাগে টাইমটো ধৰা t2 সো এই টাইম ইন্টারভেলটো এই যে টাইম ইন্টারভেল ইয়াৰ পৰা ইয়ালে যেটো গ'ল টাইম ইন্টারভেলটো কি হ'ব t2 - t1 এটা एग्जांपल লৈ লোৱা ধৰা 12টা বজাত ইয়াৰ পৰা স্টার্ট কৰিছিলা ইয়ালে গৈ পাওঁতে 12:10 মিনিট হ'ল তো এই টাইমটো কিমান হ'ব 10 মিনিট কেনেকৈ উলিয়ালা 12:10 - 12টা সো 10 ওলাব না সো t2 - t1 বুলি কওঁ বস্তুখিনি এনে চাই লোৱা হা প্ৰথমতে বুজি লোৱা সো মই কৈছো টাইম ইন্টারভেল যদি নুলুৱা কিন্তু সেই টাইম ইন্টারভেল যদি বহুত সৰু হয় তেতিয়া আমি তাক ইনস্ট্যান্ট বুলি কওঁ মানে এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট সময়ত এটা পার্টিকুলার এটা ইনস্ট্যান্টত যদি তুমি ভেলোসিটি উলিয়াবলৈ যোৱা তাক আমি ইনস্ট্যান্টেনিয়াস ভেলোসিটি বুলি কওঁ এতিয়া তোমালোকে ভাবিছা তেনেহলে আমি যেটো ভেলোসিটি পালো বা যেটো এক্সিলাৰেশন ক্লাস 9 ত পঢ়িলো হেতু কি আছিলেনো হেতু আছিল এভাৰেজ কিন্তু তোমালোকক ক্লাস 9 ত কৈ দিয়া নাছিলে কিয় কৈ দিয়া নাছিলে তোমালোকক যদি এভাৰেজ বুলি কয় তেতিয়া কো ইনস্ট্যান্টেনিয়াসৰ কথাটো আহি যায় ইনস্ট্যান্টেনিয়াস বুলি কওঁতে ডিফাৰেন্সিয়েল ক্যালকুলাস আহি যায় তো মই লিংকটো কেনেকৈ উলিয়াইছো সোৱা এতিয়া বুজি পাইলোৱা এই এক্সপ্ৰেশনটো এটো তোমালোকে পাইছিলা ক্লাস 9 ত চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম এই টাইমটো মই কি বুলি কৈছো টাইম ইন্টারভেল এটা ডাঙৰ সময় ওকে চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম এটো কইলে তুমি যেটো এক্সিলাৰেশন পোৱা আসলতে হেতু এভাৰেজ এক্সিলাৰেশন বুলি কয় বুজি পালানে এভাৰেজ এক্সিলাৰেশন কিয় এভাৰেজ বুলি কৈছো কাৰণ এটো ঘটনাটো যে চেঞ্জ ইন ভেলোসিটি যে হৈছে এটা নিৰ্দিষ্ট ইনস্ট্যান্টত হোৱা নাই এটো এটা টাইম ইন্টারভেলত হৈছে যেনে 12 বজাৰ পৰা 12:10 মিনিটলৈকে কিমান ভেলোসিটি চেঞ্জ হৈছে 10 মিনিট সময় লৈছা হেতু টাইম ইন্টারভেল হেতু ইনস্ট্যান্ট নহয় হেকানে যেটো এক্সিলাৰেশন পাবা তাক আমি এভাৰেজ এক্সিলাৰেশন বুলি কম কাৰণ এভাৰেজ হৈ যাব না ওকে ঠিক তেনেকে এই ভেলোসিটিটো উলিয়াওতে তুমি চেঞ্জ ইন পজিশন উলিয়াইছা কিন্তু এটা টাইম ইন্টারভেলত যেহেতু টাইম ইন্টারভেলত উলিয়াইছা ইয়াক আমি এভাৰেজ ভেলোসিটি বুলি কম বুজি পাইছানে এভাৰেজ ভেলোসিটি বুলি কম ওকে তো ইনস্ট্যান্ট তো কেনেকুৱা মই কৈ লওঁ তাৰ পিছত মই থিওৰিখিনি বুজাই দিম একো প্ৰবলেম নহয় তোমালোকৰ শুনিবা দেই ইনস্ট্যান্ট তো কেনেকুৱা চোৱা মই এই এক্সাম্পলটো লওঁ আকৌ এই এক্সিলাৰেশনৰ কাৰণে এক্সাম্পলটো লৈছো দেই চাবা দেই এটা বডি ধৰা পইণ্ট এ ৰ পৰা ষ্টাৰ্ট কৰিছে পইণ্ট এ যেতিয়া ষ্টাৰ্ট কৰিছে শুনিবা দেই পইণ্ট এ যেতিয়া ষ্টাৰ্ট কৰিছে তেতিয়া সময় ঘড়ী চাইছা ধৰা তেতিয়া সময় ধৰা t1 হৈ আছে আৰু ইয়াত ষ্টাৰ্ট কৰিছে না বডিটো আহি আছে ইয়াত ধৰা ভেলোসিটি আছে u পইণ্ট টু এ ভেলোসিটি আছে ধৰা u ইনিশিয়াল ভেলোসিটি বুলি কওঁ ন আমি এটা বডিটো গৈ আছে ইয়াত যেতিয়া পালেগে ইয়াৰ ভেলোসিটি v হৈ গল চেঞ্জ হৈ গল না ভেলোসিটি নতুন ভেলোসিটি পালে v হৈ গল ওকে ইয়াত টাইম হৈ গল ধৰা t2 সময়টো পৰিৱৰ্তন হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ল ওকে সো ইয়াত ধৰা টাইম হৈ গল t2 এতিয়া যদি মই খুদু এই টাইম ইন্টারভেলটো কিমান টাইম ইন্টারভেলটো আমি এনেকৈ লিখো সোৱা ডেল্টা t বুলি লিখো ডেল্টা বুলি লিখিলে সদায় চেঞ্জ ওকে চেঞ্জ ইন টাইম
চেঞ্জ ইন টাইম মানে ইয়াৰ পৰা ইয়ালৈকে কিমান সময় চেঞ্জ হ'ল সেই সময় যে যিটো চেঞ্জ হ'ল তাকে মানে টাইম ইণ্টাৰভেল বুলিও কওঁ তো টাইম ইণ্টাৰভেলটো কেনেকৈ উলিয়াবা সদায় ফাইনেল মাইনাছ ইনিচিয়েল টাইম সো ফাইনেলৰ পৰা ইনিচিয়েলটো মাইনাছ কৰিবা সেইটোৱে টাইম ইণ্টাৰভেল পাব মই যেনেকৈ এক্সাম্পল দিছিলোঁ এইটো যদি 12টা বাজিলে এইটো যদি 12টা 10 হ'ল তো 12টা 10 মাইনাছ 12 কিমান ওলালে 10 মিনিট সো t2 মাইনাছ t1 এইটোৱে তোমাক টাইম ইণ্টাৰভেল দিব এতিয়া মই যদি সুধো নাই মোক ভেলচিটিৰ পৰিৱৰ্তনটো দিয়া চেঞ্জ ইন ভেলচিটি দিয়া সো চেঞ্জ বুলি ক'লে কি লিখো ডেল্টা মই যে কৈছো চেঞ্জ বুলি ক'লে ডেল্টা লিখিম চেঞ্জ ইন ভেলচিটি ভেলচিটিটো আমি কি দি বুজাও v দি বুজাও হয় নহয় সো চেঞ্জ ইন ভেলচিটিটো কি লিখিম ফাইনেল ভেলচিটি অলৱেজ ফাইনেল মাইনাছ ইনিচিয়েল সদায় ফাইনেল মাইনাছ ইনিচিয়েল লিখো হয় নহয় ইয়াতো যেনেকৈ আমি টাইম ইণ্টাৰভেল উলিয়াওঁতে ফাইনেল মাইনাছ ইনিচিয়েল লিখিছো ফাইন ওকে সো চোৱা চেঞ্জ ইন ভেলচিটি ডেল্টা ভি হ'ল ইমানখিনি চেঞ্জ ইন টাইম মানে যেটো টাইম ইণ্টাৰভেল সেইটো হ'ল ইমান এতিয়া যদি মই সুধো ঠিক আছে তুমি ভেলচিটিটো চেঞ্জ হৈছে টাইমৰ সাপেক্ষে যদি ভেলচিটি চেঞ্জ হয় টাইমৰ সাপেক্ষে আমি বডিটোৱে কি হোৱা বুলি কওঁ এক্সিলাৰেশ্যন হোৱা বুলি কওঁ হয় নহয় ত্বৰণ থকা বুলি কওঁ এতিয়া ত্বৰণটো যদি মই সুধো তুমি কি ক'বা ত্বৰণ স্যাৰ a is equal to change in velocity মানে কি ডেল্টা ভি শুনি যাবা হা change in velocity মানে কি delta v divided by change in time মানে time interval মানে কি delta t এতিয়া চোৱা মই যে কৈছো এই যে change in time হেতু এটা considerable amount of time is time interval এটো instant নহয় 10 মিনিট সময় যথেষ্ট সময় হয় নহয় সো যেহেতু এটো time interval আমি ইয়াক কি বুলি কম average acceleration বুলি কম av মানে average সো এটা average acceleration তাৰ মানে কি বুজি পালা তুমি যে ক্লাস 9 ত যেটো এক্সিলাৰেশন পঢ়িলা হেতু আসলে এভারেজ এক্সিলাৰেশন ওকে এক্সপ্ৰেছনটো একো চেঞ্জ হোৱা নাই ডেল্টা ভি ঠাইত লিখিবা v - u এইটো v - u ডেল্টা টি ৰ ঠাইত কি লিখিবা ডেল্টা টি ৰ ঠাইত t2 - t1 এই t2 - t1 মানে কি ওলাব টাইম ইন্টাৰভেল মানে কি লিখিবা t জিএন বলা 10 মিনিট লালে 10 বুলি লিখিবা বুজি পালা নহয় সো তেনেকে তুমি এক্সিলাৰেশন উলিয়াইছিলা ক্লাস 9 ত নামটো দিয়া নাছিলে নামটো এতিয়া মই দি দিলো এভারেজ এক্সিলাৰেশন বুজি পালা নহয় তো ক্লাস 9 ক্লাস 11 ত আমি এটুক এভারেজ এক্সিলাৰেশন বুলি পঢ়িম এতিয়াও মই ইন্ট্ৰোডিউস কৰা নাই হা সাবা এতিয়া যদি মই কওঁ শুনিবা দেই এতিয়া যদি মই কওঁ নহয় ডেল্টা টি টো বহুত সৰু এই যে ডেল্টা টি মানে কি আকো চাই ল টাইম ইন্টাৰভেল ইয়াৰ পৰা ইয়ালে যাওঁতে লগা সময় মই যদি কওঁ এই ডেল্টা টি মানে টাইম ইন্টাৰভেলটো বহুত সৰু ইমান সৰু যে ইট ইজ অলমোস্ট ইকুয়াল টু 0 নট 0 নহয় কিন্তু 0 ৰ ওচৰত হেতু আমি কেনেকৈ লিখো জানা ডেল্টা টি টেন্ডস টু 0 এটা চোৱা টেন্ডস টু 0 টেন্ডিং টু 0 0 ৰ ওচৰলৈ গৈছে কিন্তু 0 নহয় 0 পুট কৰিব নোৱাৰিবা 0 পুট কৰিলে কি হ'ব সামথিং ডিভাইড বাই 0 ইনফিনিটি হৈ যাব 0 পুট নকৰিবা ওকে টেন্ডিং টু মই ইকুয়াল টু 0 লেখা নাই টেন্ডিং টু 0 ইমান সৰু সো এটো যদি বহুত সৰু হয় শুনিবা দেই ডেল্টা টি টো যদি বহুত সৰু হয় এটা টাইম ইন্টাৰভেলটো বহুত সৰু মানে কি যেন ইয়াৰ পৰা স্টাৰ্ট কৰিছিলা ইয়াতে লৈছা তেতিয়াহে টাইম ইন্টাৰভেলটো বহুত সৰু হ'ব সো টাইম ইন্টাৰভেল যদি ইমানেই সৰু then it is like a point it is a instant হৈ গল টাইম ইন্টাৰভেলটো ইমানেই সৰু যেন 12টা বজাত স্টাৰ্ট কৰিছিলা 12 বাজি 1 সেকেন্ডতে ৰৈ গলা এতিয়া লাগে চেঞ্জ ইন ভেলচিটি ডিভাইড বাই টাইম এতিয়া 1 সেকেন্ড হে গৈছে ইট ইজ লাইক এ পইণ্ট এটো এটা ইনষ্টেন্টৰ নিচিনা হ'ল টাইম ইন্টাৰভেলটো ডাঙৰ নহল নহয় তেতিয়া আমি এক্সিলাৰেশনটো কি বুলি কম ইনষ্টেন্টেনিয়াস এক্সিলাৰেশন বুলি কম কাৰণ এতিয়া ইনষ্টেন্ট হৈ গল কাৰণ টাইম ইন্টাৰভেলটো বহুত সৰু হৈ গল তেতিয়া আমি এনেকে নেলিখো কেনেকে লিখিম কথাটো হেলে হেতু হে আচ্ছা আমি এক্সিলাৰেশন কেনেকে ডিফাইন কৰো আগৰ নিচিনাই লিখিম হা চেঞ্জ ইন ভেলচিটি চাবা দেই চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই টাইম ইন্টাৰভেল তোমালোকে সকে ভাবিছা সাৰে আকো টাইম ইন্টাৰভেল লিখি দিলা দেখোন কিন্তু আমি ইনষ্টেন্টৰ কথাহে কৈছো দিম এতিয়া লগাই কন্ডিশনটো আন্ডাৰ দ্য কন্ডিশনটো লগাইছো লিমিট LIM মানে লিমিট পুৰাই লিখি দিছো বাৰু কিন্তু আমি ইন শর্ট LIM বুলি লিখো এটা লিমিট বুলি লিখি দিছো তো কি কন্ডিশন লগাই দিলো লিমিটিং কন্ডিশন লিমিট কৰি দিলো মই এটা কন্ডিশন লগাই তাক লিমিট কৰি দিলো ওকে কি কন্ডিশন দিছো ডেল্টা টি টেন্ডস টু 0 কেনেকে লিখে চোৱা লিমিট বুলি ইয়াত লিখিবা আৰু ডেল্টা টি টেন্ডস টু 0 টো অলপ তলত লিখিবা সো চোৱা এক্সিলাৰেশন আমি কেনেকে ডিফাইন কৰো চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই টাইম ইন্টাৰভেল একে কিন্তু মই কন্ডিশনটো লগাই দিলো ডেল্টা টি টেন্ডস টু 0 সো এই রেশিও টু ডেল্টা ভি ডিভাইড বাই ডেল্টা টি
সেইটোৱে এক্সিলাৰেশ্যন মই মানি ললো কিন্তু মই লিমিটিং কণ্ডিশ্যনটো লগাই দিলো যে ডেল্টা টি টেন্ডছ টু 0 তেনেহলে এইটো এতিয়া এক্সিলাৰেশ্যন হৈ নাথাকিল আৰু এইটোক মই কম ইনষ্টেন্ট সৰি এইটো এভাৰেজ এক্সিলাৰেশ্যন হৈ নাথাকিল এতিয়া মই কম এইটো ইনষ্টেন্টেনিয়াছ এক্সিলাৰেশ্যন আৰু তাক আমি এ বুলি লিখো বুজি পালানে এতিয়া তোমালোকে ক্লাছ 9 ত ইয়াকে এ বুলি লিখিছিলা আমি এটা এ বুলি নিলিখো তাক আমি এভাৰেজ এক্সিলাৰেশ্যন বুলি কম যেটো ক্লাছ 9 ত পঢ়িছিলা এই যেটো তোমালোকে এ বুলি লেখা হেতু আসলতে নোটেশন হেতু আমি ইনষ্টেন্টেনিয়াছ এক্সিলাৰেশ্যনৰ কাৰণে হে ইউজ কৰো আৰু ইনষ্টেন্টেনিয়াছ এক্সিলাৰেশ্যন কেতিয়া হ'ব যেতিয়া এই টাইম ইন্টাৰভেলটো বহুত সৰু হ'ব টেন্ডিং টু 0 হেকানে এই কন্ডিশনটো লগাই দিলো এটো আৰু এটোৰ মাজত ডিফাৰেন্স একোই নাই খালি ইয়াতে তুমি লিমিটিং কন্ডিশন দি দিলা এতিয়া এইটোক আমি ইনষ্টেন্টেনিয়াছ এক্সিলাৰেশ্যন বুলি কম আৰু এই যে লিখিলা এনেকে এই যে ৰেশিওটো ডেল্টা v ডিভাইড বাই ডেল্টা t under the limiting condition delta t tends to 0 এই লিমিটিং কন্ডিশন টু দি দিলে এই ৰেশিওটো যে নতুন বনিলে তাকে আমি কও শুনিবা দেই তাকে আমি কও ডেরিভেটিভ অফ b with respect to time ডেরিভেটিভ অফ b with respect to time তাক লিখে কেনেকে লিখে এনেকে সোৱা d dt of v এতিয়া আমি ডেল্টা নে লিখো ডেল্টা ঠাই d লিখিম সোৱা d ডেল্টা ঠাই d d dt of v অন্য একো চেঞ্জ নাই ডেল্টা ঠাই d লিখিবা ওকে সো এটো কয় ডেরিভেটিভ অফ v with respect to time বা আমি এনেকেও কও ডিফারেন্সিয়েশন অফ v with respect to time হেতুই হল ডিফারেন্সিয়াল ক্যালকুলাস সো তুমি কি বুজিছা এতিয়া ডিফারেন্সিয়াল ক্যালকুলাস কোট ইউজ হয় যেতিয়া তুমি এটা ফিজিক্যাল কোয়ান্টিটিৰ পরিবর্তনৰ হার রেট অফ চেঞ্জ পঢ়িবা বাট ইনস্ট্যান্টেনিয়াস রেট ইনস্ট্যান্টেনিয়াস কিয় বিকজ তুমি এটা লিমিটিং কন্ডিশন দি দিছা যে ডেল্টা টি মাস্ট টেন্ডস টু 0 এটো বহুত সৰু হ'ব লাগিব সৰু হোৱা বুলি কলে ইনস্ট্যান্টেনিয়াস বুলি কম ওকে মই ভালকে পিছত লিখি দিম এতিয়া সোৱা এটো কি হল এটো পরিবর্তনৰ হার কিন্তু এটো ইনস্ট্যান্টেনিয়াস নহয় এটো কি বুলি কম এটো কি বুলি কম রেট অফ চেঞ্জ অফ v with respect to time কিন্তু তাৰ আগত এভাৰেজ টো লগাই দিম এভাৰেজ রেট অফ চেঞ্জ অফ v with respect to time বুজি চাইলো রেট বুলিলে কি বুজো এটা শুনিবা হা মই এটা ইন্টারেস্টিং কথা কৈ লও তুমি ভাবাচোন চাবা দেই রেট বুলিলে কি বুজো চাবা দেই ধৰা তুমি এক্সিলাৰেশ্যন উলিয়াইছা কেনেকৈ উলিয়াবা v - u / t মই তোমাৰ পুৰণা নোটেশনটো ইউজ কৰিছো এভাৰেজ বুলি লিখা নাই v - u / t হয় নহয় এটো হল ফৰ্মুলা এটা শুনিবা দেই চাবা মই যদি কও এটা বডিৰ ইনিশিয়াল ভেলোসিটি ধৰা 30 km/h ওকে মিটাৰত দিও বৰ 30 মিটাৰ পাৰ সেকেন্ড আৰু ফাইনাল ভেলোসিটি ধৰি লোৱা 60 মিটাৰ পাৰ সেকেন্ড 60 মিটাৰ পাৰ সেকেন্ড আৰু ধৰি লোৱা মই দুটা কেস লম কেস 1 দুটা কেস লম প্ৰথমবাৰ এই যে 30 মিটাৰ পাৰ সেকেন্ড এটো ইনিশিয়াল আৰু 60 মিটাৰ পাৰ সেকেন্ড এটো ফাইনাল সো 30 মিটাৰ পাৰ সেকেন্ডৰ পৰা 60 মিটাৰ পাৰ সেকেন্ডলৈ বেগ বহাবলৈ হি সময় ললে ধৰা প্ৰথম কেছত সময় ললে ধৰা 2 সেকেন্ড সময় ললে তো প্ৰথম কেছত এক্সিলাৰেশ্যন কিমান ওলাব সোৱাচোন এক্সিলাৰেশ্যন কিমান ওলাব v পুট কৰা 60 u পুট কৰা 30 ডিভাইডেড বাই টাইম পুট কৰা 2 কিমান ওলাব 60 minus 30 so 30 divided by 2 15 ওলালে 15 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হল এক্সিলাৰেশ্যন সেকেন্ড কেছটোত সোৱা মই তোমালোকক হার কবলৈ গৈ আছো ৰেট মানে কি ঠিক আছে সোৱা সেকেন্ড কেছটোত ধৰি ললো মই টাইমৰ সময়ৰ এই সময়টো মানে এই ইনিশিয়াল ভেলোসিটি বা ফাইনাল ভেলোসিটিটো চেঞ্জ হওঁতে 30 পৰা 60 লে যাওঁতে সময় ললে ধৰা 3 সেকেন্ড এবাৰ সময় বেছি লাগিছে ওকে ইয়াত 2 সেকেন্ড লাগিছিল ইয়াত 3 সেকেন্ড লাগিল এবাৰ এক্সিলাৰেশ্যন কিমান হ'ব চাওচোন ফাইনাল ভেলোসিটি 60 ইনিশিয়াল ভেলোসিটি 30 ডিভাইডেড বাই টাইম 3 তো ওলালে কিমান 30 divided by 3 এটো হ'ব 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো সোৱাচোন যেতিয়া সময় চাবা দেই যেতিয়া সময় বেছি লাগে তেতিয়া এক্সিলাৰেশ্যন কম হয় যেতিয়া সময় কম লাগে তেতিয়া এক্সিলাৰেশ্যন বেছি হয় বুজি পালানে এক্সিলাৰেশ্যন বেছি হয় এক্সিলাৰেশ্যনটো কি ৰেট অফ চেঞ্জ অফ ভেলোসিটিৰ পৰিবৰ্তনৰ হাৰ এই পৰিবৰ্তনৰ হাৰটো কি বুজি পালা পৰিবৰ্তনৰ হাৰটো হল এটা বডিৰ ভেলোসিটি
কিমান ফাস্ট চেঞ্জ হৈছে, কিমান সোনকালে পৰিৱৰ্তন হৈছে, সোনকালে। যদি সোনকালে পৰিৱৰ্তন হৈছে এক্সিলাৰেশ্যন বেছি, যদি পৰিৱৰ্তন একেই পৰিৱৰ্তন হৈছে কিন্তু লাহে লাহে পৰিৱৰ্তন হৈছে, সময় বেছি লাগিছে, তেনেহ'লে এক্সিলাৰেশ্যন কম। অ'কে, চ' পৰিৱৰ্তনৰ হাৰটো বুজিবলৈ চেষ্টা কৰা। মই দুইটা কেছতে ভেলচিটি চেঞ্জটো একেই লৈছোঁ। ইনিচিয়েল ভেলচিটি 30 পৰা 60 লৈকে গৈছে। এটা ক্ষেত্ৰত সোনকালে পৰিৱৰ্তন হ'ল, টাইম কম লাগিছে, তো তাৰ এক্সিলাৰেশ্যন বেছি। তো কি বুজি পালা? অকল আমি পৰিৱৰ্তনটো চালেই নহ'ব, পৰিৱৰ্তনৰ হাৰটো চাব লাগিব। মানে সেই পৰিৱৰ্তনটো কিমান সোনকালে হৈছে। যদি পৰিৱৰ্তনৰ হাৰটো বেছি, তাৰমানে পৰিৱৰ্তনটো সোনকালে হৈছে, এক্সিলাৰেশ্যনটো বেছি ওলাব। যদি পৰিৱৰ্তনটো লাহে লাহে হৈছে, তেতিয়াহ'লে এক্সিলাৰেশ্যনটো কম ওলাব। চ' সেইটোকে আমি কওঁ ৰেট অফ চেঞ্জ। চ' ৰেট অফ চেঞ্জ মানে হাউ ফাষ্ট ইট ইজ চেঞ্জিং, হাউ ফাষ্ট ইট ইজ চেঞ্জিং, সেইটোকে কওঁ আমি ৰেট। অ'কে, চ' চাই লোৱা। চ' অকল চেঞ্জটো জৰুৰী নহয়, হাউ ফাষ্ট ইট ইজ চেঞ্জিং, ডেট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। বুজি পাই গ'লা তোমালোকে? অ'কে, ফাইন। এতিয়া মই এইখিনি যে তোমালোকক ক'লোঁ, মই থিয়ৰী আকাৰে দিম। এইটো মই এক্সাম্পলহে দিছিলোঁ। কেলৈ এক্সাম্পল দিছিলোঁ? কাৰণ তোমালোকে জানিব লাগিব যে আমাক এই ডিফাৰেঞ্চিয়েল কেলকুলাছটো কিয় পঢ়িব লাগে। গম পায়ে গ'লা নহয়, আমি সদায় কি এভাৰেজ এক্সিলাৰেশ্যন বা এভাৰেজ ভেলচিটি উলিয়াই থাকিম নেকি? এটা নিৰ্দিষ্ট সময় সীমা, লাইক 10 মিনিটছত কিমান এক্সিলাৰেশ্যন আছে তেনেকৈ উলিয়াই থাকিম নেকি? কোনোবাইতো মোক সুধিব, এতিয়াই কোৱা, ৰাইট নাও বডি এটা মুভ কৰি আছে, ৰাইট নাও হোৱাট ইজ দ্য এক্সিলাৰেশ্যন। এতিয়া মোক যদি কোনে ৰাইট নাও এতিয়াই কোৱা এক্সিলাৰেশ্যন কিমান, তো এতিয়াই মানে কি ইনষ্টেণ্ট। তো এটা ইনষ্টেণ্টত যদি এক্সিলাৰেশ্যন লাগে, সেইটো এভাৰেজ নহয়, সেইটো হ'ল ইনষ্টেণ্টেনিয়াছ। এতিয়া ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন কোনে দিব? ডিফাৰেঞ্চিয়েশ্যনে দিব। এনেকৈ উলিয়াব লাগিব, dt অফ v। চ' কি হ'ল চোৱা, আকৌ এবাৰ মই কৈ দিছোঁ, বডি এটা মুভ কৰি আছে উইথ চাম ভেলচিটি চেঞ্জ হৈ আছে ধৰা, অ'কে, বা ভেলচিটিত গৈ আছে। তো মই যদি কওঁ বডিটো ইয়াৰ পৰা ইয়ালৈ গৈছে, হা, ধৰা পইণ্ট এৰ পৰা পইণ্ট বিলৈ গৈছে, গৈ আছে। তো মই যদি সুধোঁ এৰ পৰা বিলৈ যাওঁতে বডিটোৰ ভেলচিটি কিমান, তো মই কি সুধিছোঁ? এভাৰেজ ভেলচিটি। কিয়? এৰ পৰা বিলৈ যাওঁতে এটা নিৰ্দিষ্ট সময় লাগিব, এটা টাইম ইণ্টাৰভেল লাগিব। এটা বিশেষ টাইম ইণ্টাৰভেলত তুমি যদি ভেলচিটি উলিওৱা, সেইটোক আমি কি কওঁ? এভাৰেজ ভেলচিটি বুলি কওঁ। কিন্তু মই যদি সুধোঁ, ঠিক আছে বডিটো গৈ আছে ন, যেতিয়া বডিটোৱে পইণ্ট চি পালে, তাত ভেলচিটি কিমান? আৰে পইণ্ট চিটো কি এটা ইনষ্টেণ্টত আহিব ন। চ' যিহেতু এটা ইনষ্টেণ্টত আহিব, এতিয়া ইনষ্টেণ্টেনিয়াছ ভেলচিটি কথা কৈছোঁ। এটা ইনষ্টেণ্টেনিয়াছ ভেলচিটি এনেকৈ নাহিব, চৰি ভেলচিটি এক্সপ্ৰেশ্যন মই মুচি দিলোঁ। ইনষ্টেণ্টেনিয়াছ ভেলচিটি এনেকৈ নাহিব। ইনষ্টেণ্টেনিয়াছ ভেলচিটি আকৌ ডিফাৰেঞ্চিয়েট কৰিব লাগিব। ডিফাৰেঞ্চিয়েশ্যন অফ ভেলচিটি উইথ ৰেচপেক্ট টু ডিফাৰেঞ্চিয়েশ্যন অফ পজিশ্যন উইথ ৰেচপেক্ট টু টাইম, এনেকৈ কৰিব লাগিব। অ'কে, চ' সেইকাৰণে আমাক ডিফাৰেঞ্চিয়েল কেলকুলাছৰ প্ৰয়োজন। এভাৰেজ উলিয়াবলৈ ফৰ্মুলা আমি আগতেই জানো, এভাৰেজ কেনেকৈ চেঞ্জটো উলিয়াই সেইটো আমি আগতেই জানো। এতিয়া আমাক লাগে ইনষ্টেণ্টেনিয়াছ চেঞ্জ। ইনষ্টেণ্টেনিয়াছ চেঞ্জ উলিয়াবলৈ আমাক ডিফাৰেঞ্চিয়েশ্যনৰ হেল্প লাগে, বহুত ক্ষেত্ৰত লাগে, এইটো বুলিয়ে নহয়। তো মই তোমালোকক ফিজিক্সৰ কিছুমান উদাহৰণ দি দিওঁ, তেতিয়া বুজি পাবা কিয় আমাক ডিফাৰেঞ্চিয়েশ্যনৰ হেল্প লাগে। চ' চোৱা, ধৰা এডাল ৰড আছে, এনেই বুজি চাই লোৱাচোন, এডাল ৰড আছে, লেন্থটো ধৰা মই এল বুলি ধৰি লৈছোঁ। অ'কে, লেন্থটো এল বুলি ধৰি লৈছোঁ, বা পজিশ্যন বুলি কৈছোঁ। এইফালে ধৰা এক্স এক্সিছ, এইফালে এক্স এক্সিছ। ইয়াতে ধৰা এটা মই জুইৰ শিখা এটা দি দিলোঁ, ঠিক আছে। এতিয়া কি হ'ব চোৱাচোন, জুই শিখা এটা এ এনটো দিলে ইয়াত টেম্পাৰেচাৰ কি হ'ব? বাঢ়িব। আৰু এইফালে হিটটো ট্ৰান্সফাৰ হ'ব নহয়। তো তুমি যিমান দূৰলৈ যোৱা টেম্পাৰেচাৰটো কমিব, ইয়াত টেম্পাৰেচাৰ বাঢ়িব। এতিয়া মই যদি কওঁ, অ'কে, তুমি এই টেম্পাৰেচাৰৰ পৰিৱৰ্তনৰ হাৰটো কোৱাচোন। এতিয়া টেম্পাৰেচাৰ পৰিৱৰ্তনটো কেনেকৈ হৈছে? টেম্পাৰেচাৰ পৰিৱৰ্তনটো এলং দ্য লেন্থ হৈছে, লেন্থৰ ডিৰেকশ্যনত হৈছে। কাৰণ তুমি যিমানে এফালে গৈ আছা, সিমানে টেম্পাৰেচাৰটো কমি গৈ আছে। তাক আমি তেতিয়া এনেকৈ কওঁ, ৰেট অফ চেঞ্জ অফ টেম্পাৰেচাৰ উইথ ৰেচপেক্ট টু লেন্থ। ৰেট অফ চেঞ্জ অফ টেম্পাৰেচাৰ উইথ ৰেচপেক্ট টু লেন্থ। ইয়াক এনেকৈও পঢ়ে, ডিফাৰেঞ্চিয়েশ্যন অফ টেম্পাৰেচাৰ উইথ ৰেচপেক্ট টু লেন্থ। তো এতিয়ালৈকে মই তোমালোকক অকল ক'লোঁ, লিখিবলৈতো একো সুযোগ দিয়া নাই। মই এতিয়া তোমালোকক গোটেই থিয়ৰিটো ভালকৈ লিখি দেখুৱাই দিম। অ'কে, চ' কিয় লাগে সেইটো বুজি পাইছা। তো ফিজিক্সত যেতিয়াই দেখিবা যে এটা পাৰ্টিকুলাৰ ফিজিকেল কোৱান্টিটিৰ চেঞ্জৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ উইথ ৰেচপেক্ট টু এনাডাৰ ফিজিকেল কোৱান্টিটি, ইয়াত কাৰ চেঞ্জৰ বিষয়ে ক'ব বিচাৰিছোঁ? টেম্পাৰেচাৰৰ চেঞ্জৰ বিষয়ে। টেম্পাৰেচাৰ কিহৰ সাপেক্ষে পৰিৱৰ্তন হৈছে? লেন্থৰ সাপেক্ষে। চ' যেতিয়া এটা ফিজিকেল কোৱান্টিটি আন এটা ফিজিকেল কোৱান্টিটিৰ সাপেক্ষে সলনি হয়, তাক বুজাবৰ কাৰণে আমি ডিফাৰেঞ্চিয়েশ্যনৰ সহায় লওঁ। আৰু ডিফাৰেঞ্চিয়েশ্যনে ইনষ্টেণ্টেনিয়াছ চেঞ্জটো দিয়ে, এটা ইনষ্টেণ্টত হোৱা পৰিৱৰ্তনটো দিয়ে। কিন্তু এভাৰেজে এটা টাইম ইণ্টাৰভেলত হোৱা পৰিৱৰ্তনটো দিয়ে।
ওকে এটা বিশেষ টাইম 10 মিনিটত হোৱা পৰিৱৰ্তনৰ হাৰ উলিয়ালে সেইটো এভাৰেজ কিন্তু এটা পাৰ্টিকুলাৰ ইনষ্টেন্ট এটা পাৰ্টিকুলাৰ পইণ্টত হোৱা পৰিৱৰ্তনৰ হাৰ উলিয়ালে সেইটো ইনষ্টেন্টেনিয়াছ তেতিয়া আমাক ডিফাৰেন্সিয়েশ্যন লাগিব ওকে সো এতিয়া আমি থিওৰিটিলৈ আহোঁ চাবা দেই ভালকৈ বুজি পাবা তেতিয়া শুনিবা এইখিনি কথা লিখি ল'বা এতিয়া let y is a function of x that is y is equal to f of x নতুন নতুন বস্তু পাবা তোমালোকে কে কিন্তু বস্তুবিলাক বুজি পাই যাবা একদম ইজি হয় ইন্টারেস্টিং let y is a function of x মই কৈছো যে y to x or function example এটা লওঁছো নহলে বুজিবলৈ দিগদাৰ হয় so y to x or function এই ইকুৱেশ্যনটো চোৱা কেলে কৈছো y to x or function